নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ বাবে সুখবৰ। দুলীয়াজান অইলত গাড়ী টেণ্ডাৰ ওলাইছে। আপোনালোকে এই টেণ্ডাৰৰ বাবে এপ্লাই কেনেকৈ কৰিব, সম্পূৰ্ণ ভিডিঅ' মই এই ভিডিঅ'টোত লৈ আহিছোঁ। আপোনালোকে আপোনাৰ নিজৰ মোবাইলত বা লেপটপত আপোনালোকে অইলৰ গাড়ীৰ বাবে আপোনালোকে টেণ্ডাৰৰ বাবে এপ্লাই কৰিব পাৰিব। তাৰ বাবে মই ডেছক্ৰিপশ্যনত লিংকটো দি ৰাখিছোঁ। সেই লিংকটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে এই পেজলৈ আহি যাব পাৰিব সোনকালেই। আৰু যদি মোৰ চেনেলটো নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। এই লিংকটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ পেজটো এনেকৈ অ'পেন হ'ব। এনেকৈ অ'পেন হোৱাৰ পিছত আপোনালোকে ইয়াৰ প্ৰথম ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। যদি আগতে আপুনি লগ ইন আছে তেনেহ'লে লগ ইন কৰিব পাৰিব। ডাইৰেক্ট আপোনাৰ আধাৰ নম্বৰ বা মোবাইল নম্বৰ কেপচাটো যিদৰে ইয়াত আহিব, সেই কেপচাটো ইয়াত এণ্টাৰ কৰি পিনি চেইন অ'টিপিত ক্লিক কৰি আপোনাৰ যিটো মোবাইল নম্বৰ দিয়া আছে সেই মোবাইলত অ'টিপি এটা যাব। অ'টিপিটো ফিল আপ কৰি পিনি আপোনালোকে লগ ইন হ'ব পাৰিব। অলৰেডি যদি ৰেজিষ্ট্ৰেশ্যন নাই, যদি আপোনালোকে ৰেজিষ্ট্ৰেশ্যন প্ৰথমবাৰ কৰিব তেনেহ'লে চাইন আপ যিটো অপশ্যন আছে সেই চাইন আপত ক্লিক কৰি দিব। চাইন আপত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ পেজটো এটা লোড হৈ পিনি এটা নতুন পেজ খোল খাব। এনেকৈ খোল খাব। এনেকৈ খোল খোৱাৰ পিছত আপোনালোকৰ যিটো ইমেইল আইডি হয় সেই ইমেইল আইডিটো ইয়াত ফিল আপ কৰি দিব। আৰু যিটো আপোনাৰ মোবাইল নম্বৰ আছে আপুনি ইউজ কৰি আছে মোবাইল নম্বৰটো দিব। আৰু আধাৰ কাৰ্ডৰ যিটো নম্বৰ হয় নম্বৰটো এণ্টাৰ কৰি পিনি আৰু এইদৰে কেপচাটো যিদৰে আহে সেই কেপচাটো ইয়াত আপোনালোকে এণ্টাৰ কৰি পিনি ইয়াত চেইন অ'টিপিত ক্লিক কৰি দিবলৈ লাগিব। তো মই এইখিনি সম্পূৰ্ণকৈ ফিল আপ কৰি লৈছোঁ। আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকক শেষলৈকে। মই কেনেকৈ এপ্লাই কৰিব পাৰিব, কি কৰিব পাৰিব সম্পূৰ্ণ আপোনালোকক দেখাই দিম। মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকক। যদি মোৰ চেনেলটো নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তো মই এইখিনি গোটেইখিনি সম্পূৰ্ণকৈ ফিল আপ কৰি লৈছোঁ। ফিল আপ কৰি লোৱাৰ পিছত আপোনাৰ যিটো কেপচাৰ আহিছে সেই কেপচাৰটো মই এণ্টাৰ কৰিম। এণ্টাৰ কৰি দিয়াৰ পিছত চেইন অ'টিপিত ক্লিক কৰিম। চেইন অ'টিপিত ক্লিক কৰি দিয়াৰ পিছত মই অ'টিপিটো যিটো মোবাইল নম্বৰলৈ অ'টিপিটো আহিব, অ'টিপিটো ফিল আপ কৰি ফিল আপ কৰি দিম। মই যিটো মোবাইল নম্বৰ দিছোঁ সেই মোবাইল নম্বৰত যিটো অ'টিপি আহিছে অ'টিপিটো মই আহি পিনি ইয়াত ভেৰিফাই অ'টিপিত ক্লিক কৰিম। ভেৰিফাই অ'টিপিত ক্লিক কৰি দিয়া পিছত আপোনালোকৰ পেজটো অট'মেটিক লগ ইন হৈ যাব। লগ ইন হৈ পিনি পেজটো অলপ লোড হৈ এনেকৈ খোল খাব। এনেকৈ খোল খোৱাৰ পিছত আপুনি তললৈ স্ক্ৰল কৰি আহিব। স্ক্ৰল কৰি অহাৰ পিছত আপোনালোকে তললৈ দেখিব যে আপোনালোকে ইয়াত এপ্লাই নাও বুলি যিটো অপশ্যন আছে আৰু ইয়াৰ 16 দিন আছে আৰু এপ্লাই কৰিবৰ কাৰণে। আপুনি এপ্লাই নাওত ক্লিক কৰিব। এপ্লাই নাওত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন অফ এপ্লিকেশ্যন যিখন আছে ফৰ্ম, সেই ফৰ্মখন আপোনালোকে ধুনীয়াকৈ পঢ়ি ল'ব। ইয়াত আপোনালোকে ফিল আপ কৰিব কি কি লাগিব চাওক। প্ৰথম আপোনাৰ যিজনে এপ্লাই কৰিব তেখেতে মানে যদি মেল ফিমেল যি হয় তেখেতৰ প্ৰথম ফাৰ্ষ্ট নামটো ইয়াত এণ্টাৰ কৰিব। আৰু আপোনালোকৰ যদি মিডুল নাম আছে তেনেহ'লে আপোনালোকে মিডুল নাম দিব। যদি আপোনাৰ মিডুল নাম আছে মিডুল নাম দিব, নহ'লে আপোনালোকৰ ইয়াত লাষ্ট নামটো যিটো আছে টাইটেলটো দিব। আৰু আপোনাৰ দেউতাৰ নামটো ইয়াত আপোনালোকৰ দেউতাৰ নামটো এণ্টাৰ কৰিব। আপোনাৰ দেউতাৰ ফাৰ্ষ্ট নাম, যদি মিডুল নাম আছে মিডুল নাম আৰু লাষ্ট নামটো। আৰু আপোনাৰ এখন কালাৰ ফটো এখন আপলোড কৰি দিব। ফটো কেবিটো হ'ব লাগিব 50 KB ওপৰত আপোনালোকৰ ফটোখন হ'ব লাগিব। সেই ফটোখন আপলোড কৰি দিব। আৰু আপোনালোকৰ জেণ্ডাৰটো যিটো হয় মেল ফিমেল যি হয় সেইটো আপোনালোকে ইয়াত চিলেক্ট কৰি ল'ব। আৰু এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ড যিটো আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ড আছে সেই এক্সচেঞ্জ কাৰ্ডৰ নম্বৰটো ইয়াত এণ্টাৰ কৰি দিব। আৰু এক্সচেঞ্জ কাৰ্ডটো আপোনালোকৰ ইয়াত কাৰ্ড ইছ্যু ফ্ৰম ক'ৰ পৰা এক্সচেঞ্জ কাৰ্ডটো হয়, কোনটো ডিষ্ট্ৰিক্টৰ এক্সচেঞ্জ কাৰ্ডটো হয় সেই এক্সচেঞ্জ কাৰ্ডটো আপোনালোকৰ ইয়াত ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি দিব। কোনটো ডিষ্ট্ৰিক্টৰ পৰা আপোনাৰ এক্সচেঞ্জ কাৰ্ডটো ইছ্যু হৈছিলে সেই ইছ্যু আপোনাৰ এক্সচেঞ্জ কাৰ্ডৰ ইছ্যু ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব। আৰু এক্সচেঞ্জ কাৰ্ড ভেলিডিটি কিমান দিন আছে আৰু যোনটো মানে এক্সচেঞ্জ কাৰ্ডত লিখা থাকিব ভেলিডিটিটো ফিল আপ কৰি দিব। আৰু আপোনালোকৰ এক্সচেঞ্জ কাৰ্ডটো ইয়াত আপলোড কৰি দিব 200 KB ওপৰত। আৰু আপোনাৰ যিটো এপ্লিকেণ্টৰ ডেট অফ বাৰ্থ, যিটো আপোনালোকৰ আধাৰ কাৰ্ডৰ ডেট অফ বাৰ্থটো আছে সেই ডেট অফ বাৰ্থটো আপোনালোকৰ ইয়াত যিমান আছে ইয়াত আপোনালোকে এণ্টাৰ কৰি ল'ব। আৰু আপোনাৰ যিটো পান নম্বৰ আছে, পান কাৰ্ডৰ নম্বৰ, সেই নম্বৰটো ইয়াত এণ্টাৰ কৰি দিব। এণ্টাৰ কৰি দিয়াৰ পিছত তললৈ আহিব স্ক্ৰল কৰি পিনি ইয়াত দেখিব এড্ৰেছ বুলি আছে। এড্ৰেছত আপোনালোকৰ গাঁওখনৰ নামটো লিখি দিব। আৰু চিটি টাউন ভিলেজ যিটো হয় লিখি দিব। আপোনাৰ পোষ্ট অফিচ যিটো পৰে সেইটো লিখিব। আৰু পুলিচ থানা যিখন হয় সেই থানাখন লিখিব। আৰু ষ্টেটটো ইয়াত আপোনালোকৰ আছাম দি দিব যদি আছামৰ পৰা কৰিছে। তাৰপৰা ডিষ্ট্ৰিক্টটো ইয়াত চিলেক্ট কৰি ল'ব, কোনটো ডিষ্ট্ৰিক্ট হয় আপোনাৰ সেই ডিষ্ট্ৰিক্টটো আপোনালোকে ইয়াত চইচ কৰি ল'ব। ইয়াত 4টা ডিষ্ট্ৰিক্ট আছে, চৰাইদেউ, ডিব্ৰুগড়, শিৱসাগৰ, তিনিচুকীয়া। আপোনালোকৰ যিটো ডিষ্ট্ৰিক্ট হয় সেই ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব। আৰু আপোনালোকৰ গাঁৱৰ পিনক'ডটো যিটো হয় পিনক'ডটো এণ্টাৰ কৰি পিনি তাৰপৰা ইয়াত কৈছে ডু ইউ হেভ অইল ভেণ্ডৰ কোড, যদি আপোনাৰ ভেণ্ডৰ কোড আছে য়েছ দিব, যদি নাই ন' দিব। যদি আছে আপোনালোকে ইয়াত ভেণ্ডৰ কোডটো ফিল আপ কৰি দিব। তাৰপৰা আপোনালোকৰ যদি গভৰ্ণমেণ্টত চাকৰি কৰিছে, যদি আপোনালোকৰ গভৰ্ণমেণ্টৰ চাকৰি এমপ্লয় হয় তেনেহ'লে য়েছ দিব, যদি নহয় আপোনালোকে ইয়াত ন' দিব।
ইয়াত আপোনালোকে পঢ়ি চাই ল'ব তাৰপৰা আপুনি যদি অইলত আপোনাৰ যিটো নেক্সটটো যিটো আছে আপোনালোকে যদি অইলত চাকৰি কৰি আছে তেনেহ'লে আপোনালোকে ইয়েছ দিব যদি আপোনালোকে অইলত চাকৰি কৰি আছে ইয়েছ দিব যদি নাই কৰা এইটো আপোনালোকে নো ৰাখি দিব নো ৰখাৰ পিছত তললৈ স্ক্ৰল কৰি যাব তললৈ স্ক্ৰল কৰি যোৱাৰ পিছত দেখিব আপোনালোকে মোবাইল নম্বৰ যিটো আছে এইটো দেখিব আপোনালোকে মোবাইল নম্বৰটো আছে মোবাইল নম্বৰটো এণ্টাৰ কৰিব আপোনাৰ যিটো মোবাইল নম্বৰ আপুনি ইউজ কৰিব বিচাৰে সেই মোবাইল নম্বৰ এণ্টাৰ কৰিব আৰু ইমেইলটো এণ্টাৰ কৰি এটা আপোনাৰ ছিগনেচাৰ আপলোড কৰি দিব আৰু এখন আপোনাৰ আধাৰ কাৰ্ড বা ভোটাৰ কাৰ্ড যিকোনো আইডি প্ৰুফ এড্ৰেছ প্ৰুফটো আপোনালোকে আপলোড কৰি পিনি আই এগ্ৰি টিপি ইয়াত কণ্টিনিউ টিক মাৰ্ক লৈ পিনি ছাবমিটত বা ছেভ এণ্ড ডাটাত ইয়াত আপোনালোকে ক্লিক কৰি দিব মই এইখিনি সম্পূৰ্ণকৈ ফিল আপ কৰি লৈছোঁ ফিল আপ কৰি পিনি আপোনালোকৰ ভিডিঅ'ৰ শেষত দেখাইছোঁ যে আপোনালোকৰ ফৰ্মখন কেনেকৈ অ'পেন হ'ব কি হ'ব গোটেই সম্পূৰ্ণ ডিটেইলছখিনি মই দেখাইছোঁ মোৰ ভিডিঅ'টো শেষলৈকে চাওক আৰু কেনেকৈ কৰিব কি আপুনি কিদৰে কিবা যদি বুজি পোৱা নাযায় তেনেহ'লে মোক কমেণ্ট কৰি জনাব আৰু মোৰ যদি চেনেলটো নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব মই এইখিনি সম্পূৰ্ণকৈ ধুনীয়াকৈ সুন্দৰকৈ ফিল আপ কৰি লৈছোঁ ফিল আপ কৰি দিয়াৰ পিছত ছেভ এণ্ড ছাবমিট ক্লিক কৰিছোঁ ছাবমিটত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ পেজটো অলপ লোড হ'ব লোড হৈ লোৱাৰ পিছত নেক্সট পেজটো আপোনালোকৰ এটা পেজ খোল খাব সেই পেজটোত আপোনালোকৰ ফৰ্মখন ওলাব যিখন ফৰ্ম আপোনালোকে এপ্লিকেণ্টৰ যিখন ফৰ্ম আপোনালোকে আছে বা আপোনালোকৰ যিখন ফৰ্মত আপোনালোকে ওলাব সেই ফৰ্মখনত আপোনালোকৰ যিখন এটা টেণ্ডাৰৰ টোকন নম্বৰ থাকিব সেই টোকন নম্বৰটো আপোনালোকে ছেভ কৰি লিখিব লাগিব এখন আপোনালোকে প্ৰিণ্ট আউট উলিয়াব পাৰিব এয়া এপ্লিকেশ্যন নম্বৰ দেখিব আপোনালোকে কিহত এপ্লাই কৰিছে সেইটো পাব আৰু ষ্টেটাছৰ য'ত তলত যিটো দেখিছে নহয় এটা PDF ফাইল থাকিব সেই ফাইলটোত আপোনালোকে ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ এটা এপ্লিকেণ্ট ফৰ্মখন আপোনালোকৰ অ'পেন হৈ আহিব সেই অ'পেন ফাইলখন আপোনালোকে প্ৰিণ্ট কৰি ৰাখিব আৰু যদি আপোনালোকে এখন প্ৰিণ্ট কৰি নাৰাখে তেনেহ'লে আপোনালোকে যদি টেণ্ডাৰত পায়ো যায় তেতিয়া আপোনালোকে নাপাব আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ মোৰ চেনেলটো যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক ভিডিঅ'টো ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ কৰিব মই এই ফৰ্মখন আপোনালোকক ডাউনলোড কৰি দিছোঁ ডাউনলোড ফৰ্মত ক্লিক কৰি দিয়াৰ লগে লগে ফৰ্মখন ডাউনলোড হৈ আহিছে এখন আপোনালোকে প্ৰিণ্ট কৰি ৰাখি দিব তো আজি ভিডিঅ' বনোৱাৰ উদ্দেশ্য এইটোৱে আছিলে যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব যদি মোৰ চেনেলটো নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'টো কমেণ্টত জনাব ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে